সকলে দেখিছে যে গণশিল্পী প্ৰয়াত ৰাজীৱ মজিয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ শ মানুহ আজি ইয়াত উপস্থিত হৈছো। এইজন মহান সন্তানৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ ময়ো আজি ইয়াত উপস্থিত আৰু তেখেতৰ অসমীয়া অসমীয়া ভাষা সংস্কৃতি পৰম্পৰাৰ প্ৰতি যি শ্ৰদ্ধা আছে তাৰ পৰা ময়ো অনুপ্ৰাণিত। আমাৰ সকলোৰে দায়িত্ব যে যি আদৰ্শ যি দায়বদ্ধতাৰে তেওঁ নিজৰ গীত প্ৰদৰ্শন কৰিলে সেই আদৰ্শ আমি নিজৰ অসমীয়া সমাজৰ প্ৰতি আগন্তুক দিনত আমি প্ৰকাশ কৰিম। আৰু ইতিমধ্যে ময়ো তেখেতৰ পৰিয়ালবৰ্গৰ লগত আলোচনা কৰি জনালো যে পৰৱৰ্তী দিনত পৰিয়াল ফালৰ পৰা যিকোনো অনুষ্ঠান তেওঁলোকে গাঁৱৰ ভিতৰত প্ৰয়াত ৰাজীৱ মজিয়াৰ নামত যদি আৰম্ভ কৰিবলৈ বিচাৰে সেই সভা অনুষ্ঠানত মই সাংসদ উন্নয়ন পুঁজিৰ পৰা মই 10 লাখ টকা দি ইতিমধ্যে মই প্ৰকাশ কৰিছো। ৰাজনৈতিক প্ৰশ্ন আজি মই ইয়াত ক'বলৈ বিচৰা নাই।